আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত অনুষ্ঠিত হৈছে। সমান্তৰালভাৱে অসমৰ বিভিন্ন জেগাত অনুষ্ঠিত হৈছে। লখিমপুৰ জিলাৰ দলুৱাত চাহ বাগানত এই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। চাহ মজদুৰ সংঘ, লখিমপুৰ ব্ৰাঞ্চ আৰু মহিলা সবলীকৰণ কেন্দ্ৰ, মহিলা আৰু শিশু বিকাশ কেন্দ্ৰ বিভাগৰ দ্বাৰা লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈছে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। দেখা পোৱা গৈছে যে তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিছে। এতিয়া শোভাযাত্ৰা তেখেতসকলে বাহিৰ কৰিব। আমি জানিবলৈ চেষ্টা কৰিম আমাৰ মাজত উপস্থিত থকা এজন আয়োজক কেনেধৰণে অনুষ্ঠিত কৰিছে। আজি যোৱা প্ৰায় ৮-৯ বছৰ হৈ গ'ল আমাৰ অসম চাহ মজদুৰ সংঘ মহিলা সমিতিৰ উদ্যোগত এই আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি থকা হৈছে। আৰু আজিৰ আয়োজন আজি প্ৰত্যেক বাগিচাৰ পৰা প্ৰায় আজি ৪-৫ হাজাৰ মহিলাসকল গোট খাব আৰু এক ধুনীয়া কাৰ্যসূচীৰে আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰা হ'ব। প্ৰথমতে পতাকা উত্তোলন কাৰ্যসূচী আছিলে। চাহ মজদুৰ সংঘৰ পতাকা উত্তোলন কৰা হ'ল, আন্তৰ্জাতিক নাৰী দিৱসৰ পতাকা উত্তোলন কৰা হ'ল, স্মৃতি তৰ্পণ কৰা হ'ল আৰু এতিয়া শোভাযাত্ৰা কাৰ্যসূচী ৰখা হৈছে। সৰ্বপ্ৰথমে সকলো দেশবাসীক আজিৰ পবিত্ৰ এই নাৰী দিৱস আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি বিগত ৯-১০ বছৰ আমি অসম চাহ মজদুৰ সংঘ মহিলা সমিতিৰ তৰফৰ পৰা আমি বাগিচাই বাগিচাই নাৰী দিৱস উদযাপন কৰি আহিছোঁ। আৰু আজি এই দলহাট চাহ বাগিচাত আমি উদযাপন কৰিছোঁ। আৰু ইয়াতে আমি মহিলাসকলক বিভিন্ন ধৰণৰ আমি সমস্যাৰ সন্মুখীনৰ পৰা কেনেকৈ মুক্ত হ'বলৈ পাৰিম আমি ইয়াৰ পৰাই সংকল্প লওঁ। নাৰী মানে মা তুল্য কৰা হয় আৰু সেই মন্ত্ৰৰে আজি সকলো প্ৰতিজ্ঞাবদ্ধ নাৰী দিৱসত যে আমি নাৰীক শ্ৰদ্ধা কৰোঁ, মাক শ্ৰদ্ধা কৰোঁ আৰু নাৰীৰ উন্নয়নৰ কাৰণে কাম কৰোঁ। লখিমপুৰৰ পৰা দয়াল কৃষ্ণনাথ, বাতৰি বিভাগ, দ্বিতীয় অসম।